অভয়াপুৰীৰ হীৰাপাৰাত চুৰি কৰিব অহা চোৰৰ পৰা জব্দ ড্ৰাগছ। ৰাইজে বান্ধি থলে বিদ্যুতৰ খুঁটাৰ সৈতে। অভয়াপুৰীৰ আলতাফ হুছেইন উৰ্ফে টিকলু নামৰ এজন ব্যক্তিয়ে বোৱালিমাৰী হীৰাপাৰাত গাড়ীৰ বেটাৰী চুৰি কৰিবলৈ আহে আৰু তেতিয়া ৰাইজে আটক কৰে। আটক কৰাৰ পাছতেই চোৰজনৰ পৰা জব্দ হয় ড্ৰাগছ। ৰাইজে চোৰজনক বিদ্যুতৰ খুঁটাৰ লগত বান্ধি আটক কৰি ৰাখে আৰু অভয়াপুৰী আৰক্ষীক খবৰ দিয়ে। অভয়াপুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আলতাফ হুছেইন নামৰ ব্যক্তিজনক অভয়াপুৰী আৰক্ষী চকীলৈ লৈ যায়। নাম আলতাফ বৰিগাঁও বান্ধি ৰাখছি কিয় আজি তোমালোক? এই দাদা কৈ বেটাৰী হাৰাইছে। হা মই মোক এটা চলি দিছে লগত। কিমান দিন হ'ল চুৰ কৰি আছা তুমি? মইতো নাজানো, কালি সি বেটাৰীটো নহয়, তুমি কিমান দিন হ'ল চুৰ কৰি আছা? মই কৰা নাই, মই বাদ দিছোঁ। পকেটত কি আছে তোমাৰ? পকেটত ড্ৰাগছ আছিল। ড্ৰেক্সৰ তোমাক এইটা কোনে দিছে? এইটো ক'ৰ পৰা আনছা? এইটো ডুমুৰিয়াৰ পৰা কিনিছোঁ। কি নাম তাৰ? নামটো ডুমুৰিয়া যে তুমি যে আনছা, এটা নাম কি তাৰ? নামটো নাজানো, কিন্তু নম্বৰ আছে। নাম হাফিজুৰ। এই বিজনেছ কৰে নেকি? বিজনেছ কৰে। তাৰমানে আজি মানে যোৱাকালিয়ে এটা চুৰিকাণ্ড মানে সংঘটিত কৰিছিলে আলতাফ এলায়েন্সে টিকলু নামৰ ল'ৰাজনে, বৰিগাঁও নিবাসী হয়। একচুৱেলি যোৱাকালিয়ে চুৰটো কৰিছিলে, কিন্তু ড্ৰাইভাৰজনে সন্দেহযুক্তভাৱে, যিহেতু সি খুবেই চুৰিকাণ্ডত জনপ্ৰিয়, তো মানে থানাখন তাৰ মানে ঘৰ যেন হৈ গৈছে। তো সেই হিচাপে সেই সন্দৰ্ভত মানে বজাৰত তেখেতক লগ পাই, টিকলু নামৰ ল'ৰাজনক লগ পাই, তো ড্ৰাইভাৰজনে কৈছে যে বেটাৰীটো দেখিছা নেকি? তেতিয়া ল'ৰাজনে তাৰমানে টিকলুৱে কৈছে যে নহয়, লালমাটিত বিক্ৰী কৰা হৈছে। কিন্তু সি উল্লেখ কৰা মতে তাৰমানে ঘটনাটো হৈছে যে টিকলুৱে কৈছে যে মোক এজন বেলেগ ল'ৰাই দিছে, কিন্তু তেখেতে নামটো নকয়। কিন্তু ইতিমধ্যে তাক ৰাইজে কৰায়ত্ব কৰিলে। ৰাইজে কৰায়ত্ব কৰাৰ পিছতে দেখা গ'ল যে তেওঁৰ পকেটত মানে ড্ৰাগছ, চিৰিঞ্জ ইত্যাদি কৰি বহুত ধৰণৰ বস্তু আছে। তো আমি ইতিমধ্যে ৰৌমাৰী হীৰাপাৰা ৰাইজে তাৰমানে গম পালোঁ যে তেওঁ এজন বিষাক্ত মানে ড্ৰাগছ এডিক্টেড ল'ৰা হয়। আৰু এনেধৰণৰ ড্ৰাগছ এডিক্টেড ল'ৰা যদি আমাৰ সমাজত বসবাস কৰে বা চলাচল কৰে, তেনেহ'লে উঠি অহা যিবিলাক প্ৰজন্ম আছে, সেই প্ৰজন্মবিলাকৰ এক ধ্বংসৰ ফালে গতি কৰিব বুলি আমি উল্লেখ কৰিছোঁ। সেয়ে আমাৰ তীব্ৰভাৱে আমি আৰক্ষীক জনাওঁ যে, আৰু অনুৰোধ কৰোঁ যে এনেধৰণৰ ল'ৰা যাতে দ্বিতীয়বাৰ মানে জেলৰ পৰা ওলাই আহি মুকলি আকাশৰ তলত থাকিব নোৱাৰে, তাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আৰক্ষী উপস্থিত আহি পাইছে আৰু অচি ছাৰ আহিব বুলি কৈ আছে। অচি ছাৰ আহি বস্তুখিনি চমজি মানে দোষীক কৰায়ত্ব কৰিব বুলি। ল'ৰাটোৰ নাম আলতাফ এলায়েন্সে টিকলু বুলি জানে, হীৰাপাৰাত ঘৰ, বৰিগাঁৱত ঘৰ। ঘটনাটো একচুৱেলি ইয়াতে মই এইডোখৰতে, এই হীৰাপাৰা বুলি কয়, ৰৌমাৰী হীৰাপাৰাত সংঘটিত হৈছিল। গাড়ীখন ইয়াতে ৰখা আছিল বোলে। ৰাইজে আটক কৰিছে। ৰাইজে একচুৱেলি নহয়, তাৰমানে ড্ৰাইভাৰজনে সন্দেহযুক্তভাৱে তেখেতক বাজাৰত ধৰিছে যে তুমি বেটাৰীটো পাইছা নেকি? তো সি স্বীকাৰো কাঢ়িছে যে বেটাৰীটো অমুক ঠাইত বিক্ৰী, মানে মিলন বজাৰ ভাঙাচোৰা দোকান এখনত বিক্ৰী কৰা বুলি সি মানে ইতিমধ্যে স্পষ্ট কৰিছে।